Hello everyone, পুনৰ এবাৰ welcome to the study. এই ভিডিঅ'ত আমি HS সেকেন্ড ইয়াৰৰ মেক্ৰো ইকনমিক্সৰ চতুৰ্থ অধ্যায় অৰ্থাৎ আয় নিৰ্ধাৰণৰ পৰা HS সেকেন্ড ইয়াৰৰ আগৰ পৰীক্ষাবোৰত অহা গাণিতিক প্ৰশ্নসমূহ আলোচনা কৰিম। চতুৰ্থ অধ্যায়ৰ ওপৰত বনোৱা এইটো হৈছে পাৰ্ট 4। যদি আপোনালোকে ইয়াৰ আগৰ পাৰ্টসমূহ চাব বিচাৰে, লিংক কমেন্ট ডেসক্ৰিপচন আই বুটাম আৰু এই ভিডিঅ'ৰ শেষত দিয়া আছে। প্ৰয়োজন অনুসৰি ভিডিঅ'সমূহ চাই ল'ব। লগতে আপোনালোকৰ সুবিধাৰ্থে HS সেকেন্ড ইয়াৰৰ 2021 চনত হ'ব লগা পৰীক্ষাৰ বাবে ইংলিছ আৰু ইকনমিক্সৰ অতি গুৰুত্বপূৰ্ণ লেসনসমূহ আৰু লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ কমেন্ট ডেসক্ৰিপচন আই বুটাম আৰু এই ভিডিঅ'ৰ শেষত লিংক দিয়া হৈছে। সেই লিংকসমূহলৈ গৈ আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব। ফ্ৰেণ্ডছ, যদি আপোনালোকে এডুষ্টাডি চেনেললৈ নতুনকৈ আহিছে অথবা এডুষ্টাডি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। সো দেৰি নকৰাকৈ লেটছ ষ্টাৰ্ট দ্য লেসন। গতিকে প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটোত কি আছে? অৰ্থনীতি এখনৰ প্ৰান্তিক উপভোগ প্ৰৱণতা MPC হ'ল, এডোখৰতে MPC মানটো দিব লাগিছিলে, MPC মানটো দিয়া নহ'ল। আপোনালোকে কুৱেশ্যনটো যেতিয়া লিখিব তাত লিখি ল'ব 0.9 বুলি। MPC মানটো দিয়া হৈছিলে 0.9 বুলি। এইটো কুৱেশ্যন আহিছিলে 2014 চনৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত, গতিকে তাৰ পৰা লৈছোঁ। সো এতিয়া কি কৈছে? MPC মান কিমান কৈছে? MPC হ'ল 0.9 আৰু ধৰা হোক ইয়াত অতিৰিক্ত 500 কোটি টকা বিনিয়োগ কৰা হৈছে। অৰ্থনীতিখনত কিমান পৰিমাণৰ নতুন আয় উৎপত্তি হ'ব? এইটো হৈছে কুৱেশ্যনটো। গতিকে ইয়াৰ এনসাৰখিনি কৰিব লাগিব আৰু ইয়াৰ এনসাৰখিনি কৰিবলৈ হ'লে আগৰ পাৰ্টৰ যিখিনি ভিডিঅ' আছে সেই ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই তেনেহ'লে আপোনালোকে ভালকৈ বুজি নাপাব। গতিকে এইটো পাৰ্ট ভালকৈ বুজি পাবলৈ হ'লে আগৰ পাৰ্টসমূহ ভালকৈ চাই লওক। ফাৰ্ষ্ট পাৰ্টৰ পৰা এইটো চতুৰ্থ পাৰ্ট হৈছে, 3টা পাৰ্ট অলৰেডি আপলোড কৰিছোঁ। গতিকে সেই পাৰ্টত যিখিনি কথা কোৱা হৈছে সেইখিনি ভালকৈ বুজি পাব লাগিব, তেতিয়া এইটো বুজি পাব। সো ইয়াত আমাৰ কথা হৈছে কি MPC কথা কোৱা হৈছে। MPCৰ পৰা আমি কি উলিয়াব লাগিব? অৰ্থনীতিখনত কিমান পৰিমাণৰ নতুন আয় উৎপত্তি হৈছে। নতুন আয় অৰ্থাৎ আগৰ আয় কিমান আছিলে সেইটো আমাক কোৱা হোৱা নাই, আৰু এতিয়া বৰ্তমান সময়ত আয় কিমান হ'ল সেইটো কোৱা নাই। যদি আমাক কুৱেশ্যনটোত ক'লেহেঁতেন যে এবছৰ আগতে আয় আছিলে 2000 টকা, এতিয়া নতুন আয়ৰ পৰিমাণ হৈছে 15000 টকা, তেতিয়া আয় পৰিৱৰ্তন কিমান হৈছে সেইটো আমাক তেনেকৈ যদি উলিয়াবলৈ ক'লেহেঁতেন, তেতিয়া আমি কি কৰিলোহেঁতেন? সেইটো উলিয়াবলৈ আমি ইয়াৰ পৰা বিয়োগ কৰি দিলোঁ 5000ৰ পৰা 2000টো বিয়োগ কৰি দিলোহেঁতেন। বিয়োগ কৰি দিলে আমি পাই গ'লোহেঁতেন, কিন্তু সেইবিলাক একো দিয়া নাই। জাষ্ট আমাক দিছে কুৱেশ্যনটোত কি দিয়া আছে, গিভেন আমি লিখি ল'ম। দিয়া আছে বুলি এনসাৰ যেতিয়া কৰিম, গিভেন বা দিয়া আছে, তেতিয়া আমি ইয়াত দিয়া আছে বুলি লিখি লৈ কি লিখিম? আৰম্ভ কৰি দিয়ক লিখিবলৈ। দিয়া আছে, প্ৰথমে কি লিখিব লাগিব? দিয়া আছে। তেতিয়া কি মান দিয়া আছে? আমাক MPC দিয়া আছে। কুৱেশ্যনটো ভালকৈ পঢ়ি চাব লাগিব। MPC মান দিয়া আছে, কিমান দিছে? 0.9 বুলি দিছে, 0.9 দিয়া আছে। আৰু লগতে কি দিছে? অতিৰিক্ত 500 কোটি টকা বিনিয়োগ কৰা হৈছে। অতিৰিক্ত 500 কোটি টকা বিনিয়োগ, অৰ্থাৎ বিনিয়োগৰ পৰিৱৰ্তন দিছে। অতিৰিক্ত মানে কি হৈছে যে যিটো বিনিয়োগৰ পৰিমাণ আগত যিমান আছিলে তাতকৈ 500 কোটি, আগত যদি বিনিয়োগৰ পৰিমাণ আয় আছিলে, এতিয়া কিমান হৈছে? 500 কোটি টকা অতিৰিক্তভাৱে তাত কি কৰা হৈছে? খৰচ কৰা হৈছে বা ইমান টকা বিনিয়োগ কৰা হৈছে। গতিকে অতিৰিক্ত বিনিয়োগ দেখুৱাবৰ কাৰণে আমি ইকনমিক্সত কি লওঁ? সেই মানটো হৈছে ডেল আই। এনে বিনিয়োগৰ কাৰণে আয় লোৱা হয়, কিন্তু অতিৰিক্ত অৰ্থাৎ বিনিয়োগৰ পৰিৱৰ্তন হৈছে, পৰিৱৰ্তন দেখুৱাবৰ কাৰণে ইকনমিক্সত এই ডেল ৱৰ্ডটো লোৱা হয়। গতিকে ডেল আই হৈছে অতিৰিক্ত বিনিয়োগ। গতিকে আমাক দিয়া আছে আৰু কি লিখিম? এইখিনি লিখাৰ প্ৰয়োজন নাই, এইখিনি নিলিখিব, এইখিনি কাটি দিব, বুজাবৰ কাৰণে লিখিছিলোঁ। এতিয়া ইয়াত লিখিব লাগিব দিয়া আছে MPC = 0.9, তাৰপিছত কি লিখিব লাগিব? ডেল আই। ডেল আইৰ মান কিমান দিয়া আছে? 500 কোটি টকা। ইয়াত দিয়া আছে 500 কোটি, সেইটো ধুনীয়াকৈ 500 কোটি বুলি লিখি লওক, 500 কোটি টকা। সো সেইটো হৈছে ডেল আই। এতিয়া আমি কি কৰিব লাগিব? নতুন আয়ৰ উৎপত্তি কিমান হ'ব, অৰ্থাৎ কিমান পৰিমাণৰ নতুন আয়ৰ উৎপত্তি হ'ব। সো সেইটো আমি উলিয়াব লাগিব। এতিয়া নতুন আয়ৰ উৎপত্তি উলিয়াবলৈ হ'লে নতুন আয় মানে কি হৈছে? আমাৰ যিটো ডেল ৱাই হ'ব। ইয়াত আগৰ আয় কিমান আছিলে সেইটো ৱাই, আগৰ আয়টো। এতিয়া নতুনকৈ যিটো আয় হ'ব, কাৰণ নতুনকৈ আমি অতিৰিক্ত আয় বুলিও সুধিব পাৰিলেহেঁতেন। ইয়াত অতিৰিক্ত ইনভেষ্টমেণ্ট বা অতিৰিক্ত বিনিয়োগ হৈছে ডেল আই।
গতিকে সেই ডেল আই যদি ইমান হৈছে তেতিয়াহ'লে ডেল ৱাইৰ পৰিমাণ আগৰ আইটো ৱাই আছিলে এতিয়া নতুন আই হ'ব আই বৃদ্ধি হ'ব গতিকে সেইটো কিমান টকা হ'ব সেইটোহে আমি ইয়াৰ পৰা উলিয়াব লাগিব গতিকে হেতু কি উলিয়াম কি কৰিম তাৰ কাৰণে যেহেতু আমাক কি দিয়া আছিল এমপিসি মান দিয়া আছে আৰু লগতে ডেল আই মান দিয়া আছে তেতিয়া আমি ইয়াৰ পৰা কি উলিয়াব লাগিব সদায় মাল্টিপ্লায়াৰটো উলিয়াব লাগিব কাৰণ মাল্টিপ্লায়াৰটো হৈছে কি মাল্টিপ্লায়াৰটো হৈছে ইনভেষ্টমেন্ট পৰিৱৰ্তন অৰ্থাৎ বিনিয়োগ পৰিৱৰ্তনৰ ফলস্বৰূপে আই পৰিৱৰ্তনৰ অনুপাত গতিকে ডেল ৱাই আৰু ডেল আইৰ মাজৰ যিটো অনুপাত আছিল হেতুকে কি বুলি কোৱা হৈছে হেতু কোৱা হৈছে মাল্টিপ্লায়াৰ k মান এটা সেই k মানটো আমি কেনেকৈ উলিয়াব পাৰিম k মানটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব k মানটো উলিয়াবৰ কাৰণে যেহেতু আমাৰ MPC মান আছে যেতিয়া আমাক MPC আৰু MPS ৰ মান দিয়া থাকে তেতিয়া আমি k মানটো উলিয়াবলৈ সহজ হ'ব তেতিয়া k ইকুৱেল টু আমি কি কৰিব লাগিব যদি MPC ৰ পৰা k টো উলিয়াব লগা হয় তেতিয়া কি 1/1 - MPC কৰিব লাগিব তেতিয়া এটো কৰিলে আমি কিমান পালো 1 আৰু 1 - MPC মানে 0.9 হৈছে ইয়াত MPC গতিকে এতিয়া আমি 1 ৰ পৰা 0.9 মাইনাস কৰিলে কিমান পাম 0.1 পাম ওপৰত 1 আছে আৰু এটো যদি ক্যালকুলেশন কৰো তেতিয়া আমি কি কৰিব লাগিব তলত থকা সংখ্যাটো দশমিক নাইকিয়া কৰি দিলো দশমিক নাইকিয়া কৰি দিওতে ওপৰত যেহেতু দশমিক নাছিলে গতিকে ওপৰলৈ শূন্য এটা গুচি যাব গতিকে 10 হ'ব 10/1 অৰ্থাৎ k মান কিমান হ'ব মাল্টিপ্লায়াৰ মান হৈছে কিমান এটো হৈছে 10 গতিকে k মানটো আমি এডখৰে উলিয়াই দেখাব লাগিব k মানটো হৈছে এটো তাৰ পিছত আমি কি কৰিব পাৰো যেটো k মান আছে সেই k মানটো কেনেকৈ উলিওৱা হয় k মান উলিও অন্য এতিয়া আমাৰ k উলিও অন্য এটা ফৰ্মুলা আছিলে হেতু কি আছিলে k ইকুৱেল টু আমাৰ আছিলে del y বাই del i আছিলে এটো ফৰ্মুলা ইউজ কৰিব লাগিব আৰু ইউজ কৰি ইয়াত কি কৰিব লাগিব ইয়াৰ মানখিনি বহাব লাগিব k মান আমি এতিয়া কিমান পাইছিলো ওপৰত যেটো আমি k ইকুৱেল টু 1/1 - MPC কৰিছিলো তাৰ পৰা k মানটো পাইছিলো 10 সেই 10 আনিব লাগিব k ঠাইত আৰু del y মানটো আমি যেহেতু নাজানো গতিকে del y আৰু del i ৰ মানটো আমি জানো আমাক যেহেতু কোৱেশ্যনত দিয়া আছে কিমান 500 কোটি টকা গতিকে তাত আমি 500 বহাই দিলো এটা এটো বহাই দিয়াৰ লগে লগে আমাৰ কি হ'ব এটা পূৰণ হ'ব এটো ক্ৰস মাল্টিপ্লিকেশন এই 500 ৰ লগত এই 10 টো পূৰণ হ'ব তেতিয়া কি থাকিব কেৱল del y থাকিব আৰু del y ইকুৱেল টু কি হ'ব 500 পূৰণ 10 500 পূৰণ 10 হলে কিমান হ'ব এটো 5000 কোটি টকা তেতিয়া আমি তল লিখি দিম এতেকে নতুন আয়ৰ উৎপত্তি হ'ব নতুন আয়ৰ তল লিখি দিব নতুন আয়ৰ উৎপত্তি হ'ব 5000 কোটি টকা এটো ধুনিয়াকৈ লিখি দিব 5000 কোটি টকা নতুন আয়ৰ উৎপত্তি হ'ব 5000 কোটি টকা সো এইটো আছিল ফাৰ্স্ট কোৱেশ্চন আৰু ফাৰ্স্ট কোৱেশ্চনটো আমি এনেদৰে সলভ কৰিলে সোনকালে সহজে সলভ হ'ব আৰু আশা ৰাখিছো সকলোৱে ভালকে বুজি পাইছে আৰু फ्रेंड्स যদি আপোনালোকে ভালকে বুজি পাইছে তেনে হলে লাইক এটা কৰক ভিডিওটোত এতিয়া আগবাঢ়িছো সেকেন্ড কোৱেশ্চনলৈ সেকেন্ড কোৱেশ্চনত কৈছে এটা অৰ্থব্যৱস্থাত যদি প্ৰান্তিক ভোগ প্ৰৱণতা ইয়াটো দিয়া আছিল স্মল c ইকুৱেল টু 0.9 হয় তেনে হলে i গুণকৰ মান উলিওৱা এই কোৱেশ্চনটো অলৰেডি আমি সলভ কৰিছো কোৱেশ্চন নম্বৰ 1 ত হলেও আকৌ সলভ কৰিছো কি দিয়া আছে কোৱেশ্চনত লিখি লব লাগিব আৰু 2015 চনত কোৱেশ্চনটো আকৌ আহিছিলে 2014 চনত আহিলে 2014 চনত এটো যেটো কোৱেশ্চন আছিল এই কোৱেশ্চনটো আহিলে আৰু সেম কোৱেশ্চন কি হৈছে অলপমান সৰু কৰি আৰু নম্বৰৰ পৰিমাণটো কমাই দি কি কৰিলে 2015 চনত দিলে গতিকে কোৱেশ্চনখিনি অতিকে গুৰুত্বপূৰ্ণ কোৱেশ্চন ইয়াত লোৱা হৈছে ভিডিওটো স্কিপ কৰি নিদিব আৰু চাই থাকক আৰু যদি কিবা বুজি পোৱা নাই কমেন্টত লিখিবলৈ নাপাহৰিব এতিয়া ইয়াত আমি লিখিব লাগিব দিয়া আছে বুলি কি দিয়া আছে প্ৰশ্নৰ পৰা আমি লিখি লম দিয়া আছে বুলি এইখিনি লিখি লব দিয়া আছে তেতিয়া কি দিয়া আছে আমাৰ c মান দিয়া আছে বা MPC মান দিয়া আছে গতিকে MPC ইকুৱেল টু কিমান দিছে 0.9 দিয়া আছে এটো হল তেতিয়া কি উলিয়াব লাগিব i গুণকৰ মান উলিয়াব লাগিব অৰ্থাৎ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ এতিয়া কি হ'ব এটা লিখিব ধুনিয়াকে আমি জানো যে এডখত লিখি লব ইয়াৰ পিছত আমি জানো যে k ইকুৱেল টু বা ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ বা ইয়াত লিখিব i গুণক k ইকুৱেল টু 1/1 - MPC এটা এই ক্যালকুলেশনটো মই অলৰেডি কৰি থৈছো কোৱেশ্চন নম্বৰ 1 ত চালে পাব ইয়াত কি হ'ব 1 - MPC 0.9 হ'ব তেতিয়া কি হ'ব এটো 1 to 1 এ থাকিব আৰু 1 - 0.9 মানে কিমান হ'ব 0.1 হ'ব আৰু যেটো আমি সলভ ইয়া যদি সৰল কৰি দিও বা সিম্পলিফাই কৰো তেতিয়া ইয়াৰ মান কিমান ওলাব 10 ওলাব আৰু ইয়াৰ আনসাৰটো হ'ব কি 10 তেতিয়া তলত লিখি দিব এতেকে i গুণকৰ মান হ'ব 10 দুনিয়াকে লিখিব i গুণকৰ মান কিমান হ'ব 10 হ'ব হেতু আছিল সেকেন্ড কোৱেশ্চন
আহিছো থাৰ্ড কোৱেশ্চনলৈ আমাৰ থাৰ্ড কোৱেশ্চন অৰ্থাৎ তৃতীয় কোৱেশ্চনটো হৈছে কি এটা অৰ্থব্যৱস্থাত জাতীয় আয় 1000 কোটি টকা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে এমপিসি 0.6 হলে উক্ত লক্ষ্যত উপনীত হ'বলৈ বিনিয়োগ কিমান পৰিমাণে বৃদ্ধি কৰিব লাগিব সো এই কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 1 ৰ অলপ বিপৰীত কোৱেশ্চন হয় আমাৰ কোৱেশ্চন নম্বৰ 1 ত কি আছিল নতুন আয় কিমান হ'ব বা নতুন আয় কিমান পৰিমাণে বৃদ্ধি পাব তেনেকৈ সুধিছিলে ইয়াত হেতু কোৱা নাই ইয়াত কৈছে যে বিনিয়োগ কিমান পৰিমাণে বৃদ্ধি কৰিব লাগিব এতিয়া বিনিয়োগৰ বৃদ্ধি বা হ্ৰাস যদি বৃদ্ধি বা হ্ৰাসৰ কথা কয় সদায় মনত ৰাখিব হেতু হৈছে পৰিৱৰ্তন আৰু ইকোনমিক্সত পৰিৱৰ্তন দেখুৱাৰ কাৰণে ডেল ব্যৱহাৰ কৰা হয় অৰ্থাৎ ইয়াত কি হৈছে বিনিয়োগৰ পৰিৱৰ্তন মানে কি হ'ব ডেল আই আমি কি উলিয়াব লাগিব ডেল আইৰ মানটো ইয়াত উলিয়াব লাগিব কোৱেশ্চনটো বুজি পাব লাগিব কোৱেশ্চনটো বুজি পালে সলভ কৰিবলৈ অতি সহজ হ'ব গতিকে এইটো আমি কি উলিয়াব লাগিব ডেল আইৰ মান উলিয়াব লাগিব এতিয়া ডেল আইৰ মান উলিয়াবৰ কাৰণে আমাৰ কোৱেশ্চনত কি দিয়া আছে সেইখিনি চাব লাগিব এটা এনসাৰ হিচাপে আমি লিখিম ইয়াত দিয়া আছে বুলি লিখি লব সদায় দিয়া আছে কি দিয়া আছে 1000 কোটি টকা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে কি হেতু হৈছে জাতীয় আয় মানে কি হৈছে y কিন্তু এটো বৃদ্ধি কৰাৰ পৰিকল্পনা বৃদ্ধি মানে কি হৈছে পৰিৱৰ্তন কৰাৰ পৰিৱৰ্তন তাৰ মানে ডেল y ৰ মান দিয়া হৈছে এটো জাতীয় আয় মানে ইনে আয় হলেতেন যদি কেৱল জাতীয় আয় ইমান কোটি টকা বুলি যদি কলে হেতেন তেতিয়া কি হলতেন y হলেতেন কিন্তু ইয়াত কৈছে যে বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে হেতু হৈছে কি ডেল y গতিকে ডেল y ৰ মান কিমান হ'ব আমাৰ 1000 কোটি টকা এটো ধুনিয়াকৈ লিখি লব 1000 কোটি টকা বুলি এটো দিয়া আছে আমাৰ কোৱেশ্চনত গতিকে এটো লিখি ললো ডেল y = 1000 কোটি টকা আৰু আমাক কি দিছে এমপিসি মান দিয়া আছে হেতু লিখি ললো এমপিসি = কিমান দিছে 0.6 দিয়া আছে এই দুটা লিখিলো এতিয়া আমাৰ প্ৰথম কোৱেশ্চনটো যেনেকৈ কৰিছিলো আমাৰ কাৰণ কিমান পৰিমাণে বৃদ্ধি কৰিব লাগিব ইয়াটো কি হৈছে মাল্টিপ্লায়াৰ অৰ্থাৎ কি আছে যেটো আই গুণক বুলি কোৱা হৈছে আই গুণক ইয়াত জড়িত হৈ আছে সেই কাৰণে আমি কি কৰিব লাগিব ইয়াত আই গুণকৰ সহায় লবই লাগিব আই গুণক উলিয়াবলৈ হলে আমি লিখিব লাগিব আমি জানো যে আই গুণক k = এটো লিখি লব ধুনিয়াকৈ আমি জানো যে এডখত আই গুণক k = 1/1 - MPC এটো এনেকৈ লিখি লব তেতিয়া কি হ'ব 1/1 - MPC means 1 - কিমান হ'ব MPC মান 0.6 হেতু মান বহাই দিলো তেতিয়া 0.6 হে মানটো লোৱাৰ লগে লগে আমি কিমান পালো 1/1 - 0.6 মানে কিমান থাকিব 0.4 থাকিব ইয়াত গতিকে 1/0.4 হল এতিয়া আমি ইয়াৰ দশমিকটো গুচাব লাগিব দশমিক গুচালে কি হ'ব ওপৰলৈ 0 এটা যাব তলত থাকিব 4 তেতিয়া আমাৰ কিমান হ'ব এটো এই মানটো হ'ব 10/4 এটো মান ইমানতে ৰাখি থৈ দিব এডখতে 10/4 হিচাপে ইয়াক অন্যকো কৰিব নালাগে বা যদি সম্পূৰ্ণ কটাকটি গলেতেন আমি কাটিলো হেতেন বা কোনোবা এনেকে 2.5 ৰাখিব পাৰে কিন্তু মই ইমানতে ৰাখিম 10/4 হিচাপে পিছলৈ আমাৰ মাল্টিপ্লিকেশন কৰিবৰ কাৰণে বা পূৰণ কৰিবৰ কাৰণে অতি সহজ হ'ব সেই কাৰণে এনেকে ৰাখিছো বা আপোনালোকে যদি কলে হেতেন যে আই গুণকৰ মান উলিওৱা যদি কোৱেশ্চনটো কলে হেতেন এইখিনি নকৈ এটা অৰ্থব্যৱস্থাত জাতীয় আয় 1000 কোটি টকা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে এমপিসি 0.6 হলে আই গুণকৰ মান উলিওৱা বুলি যদি কলে হেতেন তেতিয়া আই গুণকৰ মান উলিয়াওতে আপোনালোকে 2.5 বুলি লিখিব লাগিব কিন্তু আমাক আই গুণকৰ মান উলিয়াবলৈ কোৱা নাই আমাক কৈছে বিনিয়োগ কিমান পৰিমাণে বৃদ্ধি কৰিব লাগিব হেতুহে কোৱেশ্চন হৈছে গতিকে সেই কোৱেশ্চনটো আমাৰ ৰিয়েল কোৱেশ্চন হ'ব আৰু এই মাজতে আমি কি কৰিব লগা হৈছে আই গুণকৰ সহায় লব লগা হৈছে কাৰণে আই গুণকটো আমি ইয়াত উলিয়াইছো হেতু কাৰণে আমি ইয়াৰ ডিটেইলত বা 2.5 হিচাপে আমি ফাইনাল আনসাৰ উলিয়াৰ কোনো প্ৰয়োজন নাই ফাইনাল আনসাৰ আমাৰ বেলেগ আছে সো আমি 10/4 হিচাপে ইয়াত ৰাখি দিলো 10/4 k = কিমান ওলাইছে 10/4 ইয়াৰ পিছৰ কামটো হৈছে যে k মানটো আকৌ আমি ইয়াৰ যেটো ডেফিনেশন আছিলে অৰ্থাৎ k ৰ যেটো সংজ্ঞা আছিলে সেই সংজ্ঞাটো কি আছিলে সংজ্ঞাটো হৈছে ইনভেষ্টমেন্ট পৰিৱৰ্তন অৰ্থাৎ বিনিয়োগ পৰিৱৰ্তনৰ ফলস্বৰূপে হোৱা আয় পৰিৱৰ্তনৰ মাজৰ অনুপাত অৰ্থাৎ বিনিয়োগ পৰিৱৰ্তন আৰু আয় পৰিৱৰ্তনৰ মাজৰ অনুপাতকে কি বুলি কোৱা হয় k বুলি কোৱা হয় অৰ্থাৎ মাল্টিপ্লায়াৰ বা আয় গুণক বুলি কোৱা হয় গতিকে k = del y by del I হ'ব এতিয়া আমি মানখিনি বহাই যাম k মান কিমান পাইছিলো 10/4 পাইছিলো হেতু কিমানতে ৰাখিলো তাৰ পিছত ইফালে কিমান আছিল আমাৰ del y মান যেটো আয় পৰিৱৰ্তনৰ মান কিমান আছিল 1000 গতিকে আমি হেতু 1000 হিচাপে লিখিলো 1000
তাৰপিছত কিমান হ'ব ডেল আইটো আমি উলিয়াব লাগিব গতিকে সেইটো হিমানে থাকিব এতিয়া আমি যদি এইটো বাওঁপক্ষত আছে বুলি ধৰি লওঁ এইটো বাওঁপক্ষত আছে বুলি ধৰিলো তেতিয়া আমাৰ কি থাকিব আমাৰ ইয়াত থাকিব ডেল আই মান থাকিব আৰু ডেল আই মান যদি ইয়াত থাকে তেতিয়া হলে আমাৰ এইফালে কিমান হ'ব এইটো হ'ব 1000 আৰু এই অংশটো যেটো আছে এই অংশটো ইফালে আহিব আৰু আহিলে কিমান হ'ব 4/10 হ'ব ইয়াত এনেকে 4/10 হ'ব এটো উল্টা হৈ যাব বা আপোনালোকক মই আগৰ ডিটেইলছ দেখাইছো এটো নহলে বুজি নাপাব পাৰে এটো k = কি হ'ব k = del y by del I হল মানখিনি বহালো মানখিনি বহাতে k মান কিমান 10/4 গতিকে আমি এটো কিমান লিখিলো 10/4 এ লিখিলো আৰু del y মানটো কিমান আছিল 1000 আৰু del I মান কিমান হ'ব হেতু এটা ক্ৰস মাল্টিপ্লিকেশন কৰি দিও কেতেহতে ক্ৰস মাল্টিপ্লিকেশন কৰিলে এই গুটে অংশটো ইয়ালে গুছি আহিব ইয়ালে গুছি আহিলে কিমান হ'ব del I আৰু অলৰেডি ইয়াত কিমান আছিল 10/4 এটো হ'ব এটা লাইনত এটো লিখি লব তাৰ পিছত ইয়াত থাকিলে কিমান ইয়াত থাকিলে কেৱল 1000 এই 1000 টো থাকিলে এই del I টো আমি ইয়ালে লৈ আহিছিলো তাৰ পিছৰ কামটো হৈছে del I মানটো উলিয়াব লাগিব গতিকে del I = কিমান হ'ব ইয়াত অলৰেডি কিমান আছে 1000 আছে এটা বাওঁপক্ষ থকা ভগ্নাংশ যদি সোঁপক্ষলৈ লৈ যাও হেতু কি কৰিব লাগিব পূৰণ কৰি তাৰ প্ৰতিক্ৰম লব লাগিব অৰ্থাৎ ভগ্নাংশটো উলুটা কৰি লব লাগিব হৰটো লব লবটো হৰ গতিকে হৰটো লব কৰিলো লব কিমান আছিল 10 তাক হৰ কৰি দিলো এনেকে এটা কি হ'ব এই শূন্য ইয়াত যেটো শূন্য আছে এইটো শূন্য লগত এইটো শূন্য কাটিলো তেতিয়া ইয়াত কিমান থাকিল 100 থাকিল 100 লগত 4 পূৰণ কৰিলো কিমান হল 400 আৰু এটো কিমান হ'ব 400 কোটি অৰ্থাৎ del I মান কিমান পালো 400 কোটি টকা তাৰ মানে কি হৈছে বিনিয়োগ কিমান পৰিমাণে বৃদ্ধি কৰিব লাগিব তল লিখি দিব এতেকে বিনিয়োগ 400 কোটি টকা বৃদ্ধি কৰিব লাগিব বিনিয়োগৰ পৰিমাণ এনেকে লিখিব তলত এতেকে বিনিয়োগৰ পৰিমাণ 400 কোটি টকা বৃদ্ধি কৰিব লাগিব তল লিখি দিব তেতিয়া এ যিমান নম্বৰ আছে কিমান নম্বৰ পাই যাব আৰু এই কোৱেশ্চনটো আহিছিলে 2017 ত হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম 2017 ত কোৱেশ্চনটো আহিছিলে গতিকে মই কোৱেশ্চনটো লৈছো আৰু আগন্তুক পৰীক্ষাত আপোনালোকে কোৱেশ্চনটো নিশ্চয় দেখিবলৈ পাব গতিকে গুৰুত্ব দিব কোৱেশ্চন কিতাপ যিকিটা কোৱেশ্চন লৈছো একেবাৰে সহজ কোৱেশ্চন নহয় কিন্তু একেবাৰে টান কোৱেশ্চনো নহয় আৰু কোৱেশ্চনখিনি যে ক্ৰিটিক্যাল যাৰ কাৰণে আমাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব আৰু কনসেপ্ট ক্লিয়াৰ কৰিবলৈ হলে ইয়াৰ আগৰ পাৰ্ট কিটা আপোনালোকক মই বাৰে বাৰে কৈছো আগৰ পাৰ্ট কিটা আপোনালোকে চাবই লাগিব সো আহিছো ইয়াৰ নেক্সট কোৱেশ্চনলৈ 4 নম্বৰ কোৱেশ্চনত কি কৈছে এজন ব্যক্তিৰ স্বতন্ত্ৰ ভোগৰ পৰিমাণ 500 টকা আৰু তেওঁ ব্যক্তিগত ব্যয়যোগ্য আয় 5000 টকা ব্যক্তিজনৰ প্ৰান্তিক ভোগ প্ৰৱণতা 0.8 হলে সামগ্ৰিক ভোগৰ পৰিমাণ গণনা কৰা আৰু কোৱেশ্চনটো 2014 চনতো আহিছিলে লগতে 2018 চনতো আহিছিলে গতিকে অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এটো এটা কোৱেশ্চনটো আমি সলভ কেনেকৈ কৰিম কোৱেশ্চনটো সলভ কৰাৰ আগতে মই এটা কথা কৈছো এই কোৱেশ্চনটোৰ কাৰণে যেটো কনসেপ্ট লাগে সেই কনসেপ্টটো আমি ফাৰ্স্ট পাৰ্টতে আলোচনা কৰিছিলো ফাৰ্স্ট পাৰ্টত আমি এটা কথা পাইছিলো যেটো কনজাম্পশন বুলি কোৱা হয় অৰ্থাৎ যেটো ভোগ বুলি কোৱা হয় সেই ভোগৰ পৰিমাণ যেটো ভোগ আছিল সেই ভোগটো কি আছিল স্বতন্ত্ৰ ভোগ যেটো কোৱা হৈছে স্বতন্ত্ৰ ভোগ যাক আমি সি বাৰ হিচাপে লিখিলো আৰু সেই সি বাৰ প্লাস কি আছিল স্মল c ইনটু y বুলি আমি এনেকে পাইছিলো আপোনালোকে ফাৰ্স্ট পাৰ্টটো চাই লব তাত এই কনসেপ্টটো আমি ইয়াত এপ্লাই কৰিব লাগিব আমাৰ যেটো ভোগৰ পৰিমাণ আছে সেই ভোগৰ পৰিমাণ c = c বাৰ প্লাস কি কৰিব লাগিব স্মল c ইনটু y এই কনসেপ্টটো ফলো কৰিলে আমাৰ কি ওলাব সামগ্ৰিক ভোগৰ পৰিমাণ যেটো আমাৰ উলিয়াবলৈ কৈছে কোৱেশ্চনটো হেতু উলাই পৰিব সামগ্ৰিক ভোগ হৈছে c আৰু ইয়াতে কি হৈছে স্বতন্ত্ৰ ভোগৰ পৰিমাণটো c বাৰে সূচিত কৰা হয় ইকনমিক্সত আৰু স্মল c মানে হৈছে MPC যেটো আমি ইয়াত MPC বুলি লিখিছিলো অৰ্থাৎ প্ৰান্তিক ভোগ প্ৰৱণতা ইয়াত যেটো এটো কোৱা হৈছে প্ৰান্তিক ভোগ প্ৰৱণতা যেটো MPC ক আমি কি কৰো আমি যেটো MPC আছিল MPC স্মল c ৰে সূচিত কৰো আৰু ইনটু y মানে হৈছে কি এটো y মানে হৈছে ব্যয়যোগ্য আয় ব্যক্তিগত ব্যয়যোগ্য আয় পাৰ্সোনাল ডিসপোজেবল ইনকাম যেটো y হৈছে তাৰ লগত আমি c টো পূৰণ কৰি লব লাগিব সো এতিয়া চাইছো কোৱেশ্চনত কি দিয়া আছে লিখি লব দিয়া আছে আমাক দিছে স্বতন্ত্ৰ ভোগৰ পৰিমাণ ধুনিয়াকে লিখি দিব অসমীয়াতে স্বতন্ত্ৰ ভোগৰ পৰিমাণ যেটো লিখিব c বাৰ = 500 টকা এটো লিখি দিব 500 ইয়াত কোনো কোটি বুলি উল্লেখ কৰা নাই 500 টকা লিখিছে তাৰ পিছত লিখিব যে ব্যক্তিগত ব্যয়যোগ্য আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয়ক আমি কেনেকে সূচিত কৰো y ৰে সূচিত কৰো y
লিখি ল'ব অসমীয়াত আগতেকে লিখি ল'ব ব্যক্তিগত ব্যয়যোগ্য আয় কমা দি লিখিব y y ইকুৱেল টু কিমান আছে 5000 টকা ইয়াতো কোটি নাই 5000 টকা আছে কেৱল গতিকে 5000 টকা হ'ব এটো দিয়া আছে আৰু কি দিয়া আছে এটো লিখি ল'ব প্ৰান্তিক ভোগ প্ৰৱণতা এডখ লিখি দিব প্ৰান্তিক ভোগ প্ৰৱণতা কমা দি স্মল c ৰে সূচিত কৰিব ইয়াত MPC বুলি নিলিখো ইয়াক ডাইৰেক্ট কি লিখিম স্মল c গতিকে স্মল c ৰ পৰিমাণটো কিমান হৈছে এটো হৈছে 0.8 এইখিনি দিয়া আছে তেতে এইখিনি লিখাৰ পিছত আমি লিখি ল'ব লাগিব এটো এইখিনি হ'ল এইখিনি লিখি লওক তাৰ পিছত মই এটো মোহাৰি লৈছো তাৰ পিছত কি হ'ব তাৰ পিছত লিখিব লাগিব আমি জানো যে এডখ লিখি ল'ব সেইখিনি হোৱাৰ পিছত আমি জানো যে কি লিখি লওক আমি জানো যে লিখি কমা দি লিখি ল'ব যে সামগ্ৰিক ভোগৰ পৰিমাণ হেতু অসমীয়াত লিখিলে তাৰ পিছত লিখিব ক্যাপিটেল C ইকুৱেল টু C ক্যাপিটেল C বাৰ প্লাস স্মল c ইনটু y এটো লিখি ল'ব এইটো লিখিলো ইয়াত এটা মানখিনি বহুৱাই গলে হ'ল এৰি আমাৰ c বাৰৰ মান কিমান দিছে স্বতন্ত্ৰ ভোগ যেটো কৈছে স্বতন্ত্ৰ ভোগ c বাৰৰ মান দিছে 500 আমি তাক 500 হিচাপে লিখিলো প্লাস কিমান হ'ব আমাৰ স্মল c মান অৰ্থাৎ যেটো ভোগ প্ৰৱণতা আছিল হেতু কিমান আছে 0.8 আছে ইনটু y মানে আছে ব্যক্তিগত ব্যয়যোগ্য আয় আৰু হেতু কিমান কৈছে 5000 টকা আমি সেই 5000 টকা ইয়াত বহাই দিলো 5000 টকা সো এইখিনি ক্যালকুলেশন এটা কৰিলে আমি কিমান পাম মই ক্যালকুলেশনটো এটা কৰিছো ইয়া সিধা লিখিব আপোনালোকে ইয়া তল লিখি যাব এটা 500 টো ডাইৰেক্ট হ'ব তাৰ পিছত ইফালে যেটো পূৰণ হৈ আছে পূৰণটো কৰি ল'ব 8 ৰ লগত 8 5 গুণ কিমান হ'ব এটো 40 হ'ব 8 5 গুণ 40 হ'ল তাৰ পিছত কেইটা শূন্য আছে তিনটা শূন্য ইয়াত এই তিনটা শূন্য ইয়াত লৈ ললো 8 5 গুণ 40 আৰু তিনটা শূন্য এটা দশমিকৰ পিছত কেইটা অংক আছে এটা অংক এই দশমিক দি দিও এডখ দশমিক বহিব ইয়া দশমিক বহিলে তেতে কিমান থাকিলে আমাৰ 4000 হ'ল এতিয়া এই 4000 লগত কি হৈছে 500 টকাটো যোগ হ'ব যোগ হলে 4500 টকা এইটো হৈছে ইয়াৰ आंसर আৰু 4500 টকা হৈছে সামগ্ৰিক ভোগৰ পৰিমাণ তল লিখি দিব এতেকে সামগ্ৰিক ভোগৰ পৰিমাণ হ'ল 4500 টকা এইটো আছিল কোৱেশ্চনটো মই বাৰে বাৰে কৈ আছো কোৱেশ্চনখিনি সলভ কৰিবলৈ হলে কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব ইয়াত কোনো ধৰণৰ বিশেষ ক্ৰিটিকেল হৰণ পূৰণ এনেকুৱা নাথাকে জাস্ট আমি সিম্পল হৰণ পূৰণ জানিলে হ'ল কিন্তু কনসেপ্টটো সদায় ক্লিয়াৰ হ'ব লাগিব আৰু সেই কনসেপ্টখিনি ইয়াত এপ্লাই কৰি দিয়া হৈছে এতিয়া আহিছো নেক্সট কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নম্বৰ 5 লৈ সো কোৱেশ্চন নম্বৰ 5 টু কোৱেশ্চন নম্বৰ 1 ৰ লগত বা সেকেন্ড কোৱেশ্চন বা থাৰ্ড কোৱেশ্চন লগত একে আছে এটি অৰ্থব্যৱস্থাত নতুনকৈ 1000 কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে যদি MPS 0.4 অকনমান স্লাইটলি চেঞ্জ কৰি দিছে MPS ৰ মান দিছে আগৰ MPC দিছিলে কোৱেশ্চন নম্বৰ 1 ত তেন্তে জাতীয় আয়ৰ পৰিমাণ কিমান বৃদ্ধি হ'ব কিমান পৰিমাণে জাতীয় আয় বৃদ্ধি হ'ব অৰ্থাৎ আমাক ডেল y উলিয়াবলৈ দিছে আৰু কোৱেশ্চনটো আহিছিলে 2015 চনৰ হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামত এটা কথা হৈছে আমাক কি দিয়া আছে লিখিব লাগিব কৈছে যে 1000 কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে অৰ্থাৎ বিনিয়োগটো পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰা হৈছে বিনিয়োগ আগত যিমান আছিল তাতকৈ 1000 কোটি টকা এতিয়া বৃদ্ধি কৰি দিব সেই বৃদ্ধি মানে কি হৈছে ডেল আইৰ পৰিমাণ দিয়া আছে গতিকে দিয়া আছে বুলি লিখিব ডেল আই বা বিনিয়োগ বৃদ্ধিৰ পৰিমাণ ডেল আই ইকুৱেল টু কিমান 1000 কোটি টকা ইয়াত লিখি লব দিয়া আছে 1000 কোটি টকা আৰু কি দিছে আমাৰ কোৱেশ্চনটো যদি MPS ৰ মান কি দিয়া আছে আমাক MPS ৰ মান দিয়া আছে MPS ইকুৱেল টু কিমান কৈছে 0.4 হেতু দিয়া আছে জাতীয় আয় কিমান পৰিমাণে বৃদ্ধি হ'ব আমি কি উলিয়াব লাগিব ডেল y ৰ পৰিমাণ উলিয়াব লাগিব ডেল y ইকুৱেল টু হোৱাট কোৱেশ্চন মাৰ্ক লগাই দিলো তাৰ পিছত আমি লিখিম আমি জানো যে লিখি ললো আমি জানো যে I গুণক k ইকুৱেল টু 1/MPS এটো আৰু ডাইৰেক্ট হ'ব কোৱেশ্চনটো 1/MPS ইকুৱেল টু কিমান হ'ব 1/0.4 এটা 1/0.4 যেতিয়া হ'ব তেতিয়া আমাৰ ইয়াত দশমিক আছে দশমিকটো উঠাই দিম দশমিক উঠাবৰ কাৰণে কি কৰিব লাগিব আমি ইয়াত ডাইৰেক্ট দশমিক উঠালে 4 হ'ব দশমিকৰ আগত থকা শূন্যটো লিখা নহয় সংখ্যাৰ আগত যেহেতু শূন্য লিখা নহয় এটা দশমিকৰ পিছত কেইটা অংক আছে এটা অংক আছে ওপৰৰ সংখ্যাটো যেহেতু কোনো দশমিক নাই গতিকে এটা দশমিকৰ পিছত এটা সংখ্যা থকাৰ কাৰণে ইয়াত এটা শূন্য আমি লগাই দিলো গতিকে এটো 10/4 আমি ইয়াক ইমান দৰে ৰাখিম সেম কোৱেশ্চন আমি কৰি আহিছো আগতে এতিয়া এইটো হৈছে k মানটো এটো হৈছে k মান তাৰ পিছত লিখিব আকৌ এতিয়া আকৌ লিখাৰ পিছত কি হ'ব সংজ্ঞা অনুসৰি ডেফিনিশন অনুসৰি কি হ'ব k ইকুৱেল টু যেটো পাইছিলো ডেফিনিশন হেতু কি আছিল ডেল y বাই ডেল i এটো আছিল
গতিকে এই ডেফিনেশ্যন অনুসৰি ললো এটা ইয়াৰ মানখিনি বহাই যাম মানখিনি আমি কিমান পাইছিলো k মান পাইছিলো 10/4 আমি হেতু লিখিলো ডাইৰেক্টলি আৰু del y মানটো আমি উলিয়াব লাগিব যিহেতু আৰু del y মান আমাৰ দিয়া আছে del y মানটো কিমান দিছে del y মানটো দিছে 1000 গতিকে 1000 লিখিলো তাৰ পিছত ইয়াৰ তলৰখিনি মই ৰেকৰ্ড কৰিছো আপোনালোকে তলত লিখি যাওক এটা আমাৰ যিহেতু del y মান লাগে গতিকে del y টো লিখিবৰ কাৰণে এটো বামপক্ষত আছে বুলি ধৰি ললো তেতে কিমান হ'ব ইয়াত 10/4 আছে 10/4 ইনটু আমাৰ কিমান আছে ইয়াত 1000 এটো আছে এতে এই 4 ইয়াক যদি কাটি দিও কিমান বাৰ যাব 250 বাৰ যাব যেহেতু 125 বাৰ যায় আৰু শূন্যটা ওপৰলে যাব 250 হল 250 ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব 2500 গতিকে del y ৰ পৰিমাণ অৰ্থাৎ কি বুলি কৈছে জাতীয় আয় কিমান পৰিমাণে বৃদ্ধি হ'ব বুলি কৈছে লিখিব লাগিব এতেকে জাতীয় আয় 2500 কোটি টকা বৃদ্ধি হ'ব বা জাতীয় আয়ৰ পৰিমাণ 2500 কোটি টকা বৃদ্ধি হ'ব তল লিখি দিব কমে যেটো কনক্লুজন হিচাপে সো এটো আসলে কোৱেশ্চন নম্বৰ 5 আইছো কোৱেশ্চন নম্বৰ 6 লৈ 6 নম্বৰ কোৱেশ্চনৰ সুধা হৈছে যদি 200 কোটি টকা নতুন বিনিয়োগৰ ফলস্বৰূপে এটি অৰ্থ ব্যৱস্থাৰ জাতীয় আয় 1000 কোটি টকা বৃদ্ধি পায় তেন্তে কি উলিয়াব লাগিব এমপিসি আৰু গুণকৰ মান নিৰ্ণয় কৰা দুটা কৰিব দিছে ইয়াত আৰু কোৱেশ্চনটো আহিছিলে 2016 চনত হায়াৰ সেকেন্ডাৰী পৰীক্ষা 2016 চনত এই কোৱেশ্চনটো আহিছিলে গতিকে আমি এতিয়া কোৱেশ্চনটো সলভ কৰিম তেতিয়া আমাৰ কি দিয়া আছে আমি চাব লাগিব কি দিয়া আছে যদি 200 কোটি টকা নতুন বিনিয়োগৰ ফলস্বৰূপে নতুন বিনিয়োগ মানে এটো হৈছে বিনিয়োগৰ পৰিৱৰ্তন অৰ্থাৎ আমি লিখিম যে দিয়া আছে del i কিমান দিছে নতুন বিনিয়োগ বুলি কৈছে গতিকে হেতু হৈছে del i 200 কোটি টকা এটো ধুনিয়াকে লিখি লব দিয়া আছে 200 কোটি টকা তাৰ পিছত কি দিছে জাতীয় আয় 1000 কোটি টকা বৃদ্ধি পায় এইটো হৈছে জাতীয় আয়ৰ বৃদ্ধি অৰ্থাৎ হেতু বৃদ্ধি বা হ্ৰাস বুলি কলে হেতু del হ'ব del y আৰু সেই del y ৰ মান কিমান বুলি কৈছে হেতু কৈছে 1000 কোটি টকা 1000 কোটি এটো হত কোটিটো লিখিব লাগিব গতিকে কোটিত 1000 কোটি টকা এটো হৈছে এতিয়া আমি কি উলিয়াব লাগিব আমি উলিয়াব লাগিব এমপিসি যেহেতু এই দুটা ইনফৰমেশন আমাক দিয়া আছে কোৱেশ্চনটোত কেৱল এই দুটা ইনফৰমেশনে দিয়া আছে এই দুটা ইনফৰমেশনৰ পৰা কিন্তু আমি ডাইৰেক্টলি এমপিসি উলিয়াব নোৱাৰিম প্ৰথম কাম হৈছে আমি গুণকৰ মানটো উলিয়াই ল'ব লাগিব প্ৰথমে অৰ্থাৎ আমি সেকেন্ড কোৱেশ্চন যেটো আছে হেতু আগতেকে সলভ হ'ব ইয়াত সো সেকেন্ড কোৱেশ্চনটো সলভ কৰিবলৈ যাওঁতে লিখিব লাগিব আমি জানো যে গুণক লিখি লওক আমি জানো যে গুণক k = del y by del i এটো হৈছে বাই ডেফিনিশন ইয়াৰ ফৰ্মুলাটো এনেকৈ হয় তেতিয়া ইয়াত আমি মানখিনি বহাই দিম এতিয়া মানখিনি বহালে del y ৰ মান কিমান পাইছিলো 1000 এটো 1000 কোটি টকা লিখিলো তাৰ পিছত del i ৰ মান কিমান পাইছো del i ৰ মানটো নতুন বিনিয়োগ বুলি 200 কোটি টকা পাইছিলো আমি এটো তেতিয়া ইয়াত আমি যদি কটাকটি কৰি যাও শূন্য শূন্য কাটিলো আৰু এই 2 একেবাৰ কাটিব 10ক 5 বাৰ গতিকে k মান কিমান পালো 5 পালো এইটো হৈছে k মানটো অৰ্থাৎ তল লিখি দিব এতেকে গুণকৰ মান হৈছে 5 তলত কি লিখিব এতেকে গুণকৰ মান হৈছে 5 2 নম্বৰ কোৱেশ্চনটো সলভ হৈ গল এতিয়া 1 নম্বৰ কোৱেশ্চন আহিব লাগিব এটা 1 নম্বৰ কোৱেশ্চনটো সলভ কৰিবলৈ লিখিব লাগিব আকৌ k = কি হ'ব 1/1 - MPC এইটোলে যাব লাগিব এই সম্পৰ্কটো আমি এতিয়া লব লাগিব এতিয়া আমাৰ আনসাৰটো ওলাই যাব সো এটো কৰিবলৈ যাওঁতে k মানটো কিমান পাইছিলো বহাইলো 5 পাইছো আৰু ইয়াত কি আছে 1 আৰু তলত কি আছে 1 - MPC এটো আছে এতিয়া আমি যদি কি কৰো ইয়াত মানবিলাক যেতে ক্যালকুলেশন কৰি যাম মানবিলাক ক্যালকুলেশন কৰি যাওঁতে ক্যালকুলেশন যেটা কৰি যাম তেতে কি হ'ব 5 * 1 - MPC হ'ব ক্ৰস মাল্টিপ্লিকেশন হ'ব এটো যেহেতু হৰ হয় লগত পূৰণ ইফালে থাকিলে 1 এতিয়া আমি এই 5 টো তুলি ইফালে লৈ যাও সেই 5 টো যদি আমি ইফালে লৈ যাও তেতে কি হ'ব এটো 1 - MPC হ'ল 1 - MPC ইয়াত যেটো c থাকি গৈছিলে লিখিবলে ইকুৱেল টু কি হ'ব 1/5 হ'ব 1 - MPC = 1/5 হ'ল তাৰ পিছৰ তাৰ তলৰখিনি কি হ'ব এইখিনি আপোনালোকে লিখি লওক মই মোহাই দিছো এটা 1 - MPC মানটো কি হৈছে 1/k ইয়াৰ পিছৰখিনি লিখিছো এতিয়া ইয়াৰ পিছৰখিনি এতিয়া কি হ'ব MPC মান আমি উলিয়াব লাগিব MPC = কি হ'ব ইয়াত 1 - 1/k হ'ব এটো হ'ব মান আৰু এতিয়া ইয়াত আমি যদি মানখিনি বহাই যাও 1 - 1/k এটা k মানটো আমাৰ কিমান আছিল k মানটো আছিল 5 গতিকে এটো 5 লিখিলে হ'ল k মানটো যেহেতু আমি ইয়াৰ পৰা 5 উলিয়াইছিলো প্ৰথমে
তেতিয়া কি হ'ল 1/5 ইয়াৰ পৰা আমি কি কৰিব লাগিব -1/5 হ'ল 1 ৰ পৰা 1/5 তেতিয়া আমি ডাইৰেক্টলি এইখিনি নিলিখাকে আমি যদি ডাইৰেক্টলি কৰি যাওঁ তেতিয়া ডাইৰেক্টলি কৰি গলে কি হ'ব এটো মই মোহাই দিছো এতিয়া তেতিয়া এইখিনিত আমাৰ মান হ'ব লখাগু ললো 5 এটা 5 ৰ লগত 1 পূৰণ কৰিলো 5 * 5 হ'ল বিয়োগ কিমান হ'ব 5 এ 5 হৰণ কৰিলে এবাৰে যাব গতিকে এটো কি হ'ব 1 তেতিয়া কিমান থাকিব আমাৰ 4/5 এটো হ'ব 4/5 এটা 4/5 ৰ দশমিকৰ মান উলিয়াব লাগিব যেটো কিমান হ'ব 0.8 হ'ব আৰু এই 0.8 হৈছে এমপিসি তল লিখি দিব এটাকে এমপিসি মান হৈছে 0.8 এইটো আসলে কোৱেশ্চনটো যথেষ্ট টান নিচিনা আছিল কিন্তু হিমান টান নহয় কোৱেশ্চনটো আমাৰ কনসেপ্টৰ লগত ৰিলেটেড কনসেপ্ট আছে যথেষ্ট কনসেপ্টখিনি ক্লিয়াৰ হ'ব লাগিব মই পাৰ্ট 1 পাৰ্ট 2 এণ্ড পাৰ্ট 3 যথেষ্ট কনসেপ্ট বুজাবলৈ যত্ন কৰিছো গতিকে এইটো কোৱেশ্চন জানিবলৈ হলে আপোনালোকে আগৰ তিনটা পাৰ্ট ভালকে জানিবই লাগিব মই বাৰে বাৰে কৈ আছো তেতিয়া অতি সহজ হ'ব তিনটা পাৰ্ট চাই লৈ এই পাৰ্টটো চাওক অতি সহজ পাব নেক্সট আহিছো কোৱেশ্চন নম্বৰ 7 লৈ 7 নম্বৰ কোৱেশ্চনত কৈছে স্বতন্ত্ৰ বিনিয়োগ আৰু ভোগ ব্যয় 500 কোটি প্ৰান্তিক সঞ্চয় প্ৰৱণতা ইয়াত কমা এটা হ'ব লাগিছিল 500 কোটি প্ৰান্তিক সঞ্চয় প্ৰৱণতা 0.2 আৰু আই স্তৰ 4000 কোটি টকা হলে প্ৰত্যাশিত সামগ্ৰিক চাহিদাৰ পৰিমাণ কিমান হ'ব আৰু কোৱেশ্চনটো আহিছিল 2018 ত এইচএস ফাইনেলত সো ইয়াত আমাৰ কি হ'ব সামগ্ৰিক পৰিকল্পিত বা প্ৰত্যাশিত যেটো সামগ্ৰিক চাহিদাৰ পৰিমাণ আছে অৰ্থাৎ আমি কি উলিয়াব লাগিব সামগ্ৰিক চাহিদা বুলি কোৱাৰ লগে লগে এডি উলিয়াব লাগিব এগ্ৰিগেট ডিমান্ড এতিয়া আমি এগ্ৰিগেট ডিমান্ড এডি ইকুৱেল টু কি পাইছিলো সি প্লাস আই পাইছিলো এই কনসেপ্টটো আমি মানি চলিব লাগিব ইয়াত দিয়া এগ্ৰিগেট ডিমান্ড বা সামগ্ৰিক চাহিদা সমান এডি ইকুৱেল টু কি আছিল সি প্লাস আই আছিল তাৰ পিছত আমাৰ সি বুলি ক'লে আমি কি পাওঁ সি বুলি ক'লে আমি পাওঁ সি মানটো সি বাৰ আছিল প্লাস কি আছিল স্মল সি ইনটু ওয়াই আগৰ কোৱেশ্চন বিলাকত এটো কৰিছিলো তাৰ পিছত আই মানে কি আছিল ইয়াত যেহেতু পৰিকল্পিতৰ কথা কৈছে বা প্ৰত্যাশিতৰ কথা কৈছে গতিকে আই টু কি হ'ব ইয়াত ইনভেষ্টমেন্ট যেটো হৈছে ইনভেষ্টমেন্টটো ইয়াত কি হ'ব অটোনমাস হ'ব স্বতন্ত্ৰ বিনিয়োগ হ'ব লাগিব স্বতন্ত্ৰ বিনিয়োগৰ কথা ইয়াত উল্লেখ কৰা আছে কোৱেশ্চনত গতিকে হেতু আমি ইয়াত কি কৰিব লাগিব আই বাৰ এতে এই কথাখিনি এইখিনি তথ্য আমাক দিয়া আছে নে কোৱেশ্চনত এইখিনি যদি দিয়া আছে তেতিয়া আমাৰ কোৱেশ্চনটো কৰিবলৈ সহজ হ'ব তেতিয়া আমি চাও কি দিয়া আছে এইখিনি ভিতৰত এটা फ्रेंड्स এইখিনি ভিতৰত আমাক কি দিয়া আছে আমি চাবলৈ যাওঁতে আমি পালো যে স্বতন্ত্ৰ বিনিয়োগ আৰু ভোগ ব্যয় স্বতন্ত্ৰ বিনিয়োগ আৰু স্বতন্ত্ৰ ভোগ ব্যয় 500 কোটি টকা বুলি কৈছে অৰ্থাৎ আমাক কি দিয়া আছে আমি দিয়া আছে বুলি লিখিম দিয়া আছে স্বতন্ত্ৰ বিনিয়োগ মানে কি আছে আই বাৰ প্লাস কি দিয়া আছে স্বতন্ত্ৰ ভোগ ব্যয় অৰ্থাৎ সি বাৰ দিয়া আছে আই বাৰ প্লাস সি বাৰ ইকুৱেল টু কিমান 500 কোটি এটো দিয়া আছে বা ইয়াক আমি যদি সৰল কৰি লিখো ভালকে আমাৰ ফৰ্মুলা মতে সি বাৰ প্লাস আই বাৰ ইকুৱেল টু কিমান হ'ব 500 কোটি টকা এটো লিখি দিব 500 কোটি টকা এটো আমাক দিয়া আছে এটা আমাক কি লাগে আমি প্ৰথমে কথাটো এডখৰ সাইড লিখিছো এটো লিখা কোনো প্ৰয়োজন নাই আমি অংকখিনি কৰি যাওঁতে ইয়াত লাগিব আমাক সি বাৰ প্লাস কি লাগিব স্মল সি ইনটু ওয়াই প্লাস আই বাৰ অৰ্থাৎ আমাৰ যিখিনি লাগে সেইখিনি ভিতৰত আমাৰ দুটা ভ্যালু অলৰেডি ইয়াত প্লাস কৰি দিছে 500 কোটি টকা হেতু আমি পাইছো সি বাৰ আৰু আই বাৰ যেটো প্লাস হৈ আছে হেৰ মানটো দিয়া আছে তাৰপিছত লাগিব স্মল সি মানে হৈছে এমপিসি অৰ্থাৎ প্ৰান্তিক ভোগ প্ৰৱণতা কিন্তু আমাক কি দিছে ইয়াত দিছে সঞ্চয় প্ৰৱণতা প্ৰান্তিক সঞ্চয় প্ৰৱণতা এমপিএস দিয়া আছে সো আমি এটো দিয়া আছে এবাৰ লিখি লব লাগিব এমপিএস ইকুৱেল টু 0.2 কিমান দিছে 0.2 দিছে আৰু লগতে কি দিছে আই স্তৰ দিছে ইনকাম লেভেল y ইকুৱেল টু দিয়া আছে আই স্তৰ মানে হৈছে ইনকাম লেভেল y আৰু y মানটো কিমান কৈছে 4000 টকা মানে 4000 কোটি টকা এটো দিছে 4000 কোটি টকা এইখিনি দিয়া আছে লিখি লওক তাৰ পিছত এইখিনি লিখাৰ পিছত আমি কি কৰিব লাগিব ইয়াত এমপিএস যেটো দিয়া আছে তাৰ পৰা আমি এমপিসি উলিয়াব লাগিব তেতিয়া তল লিখি লওক আমি জানো যে এমপিসি আৰু ব্ৰেকেটত সৰুকে স্মল c লিখিব স্মল c এমপিসি ব্ৰেকেটত স্মল c ইকুৱেল টু 1 মাইনাস এমপিএস ইয়াত মানটো বহাই দিওক এমপিএস ৰ 1 মাইনাস এমপিএস ৰ মান কিমান আছিল 0.2 সো 1 ৰ পৰা 0.2 মাইনাস কৰিলে কিমান থাকিলে 0.8 থাকিলে এটো হৈছে 0.8 সো আমি ইয়াত c মানটো পাই গলো স্মল c মান যেটো আমাক লাগে হেতু পাই গলো স্মল c মানটো হৈ গল তাৰ পিছত লিখিব লাগিব আকৌ আমি জানো যে ইয়া লিখিব আকৌ আমি জানো যে সামগ্ৰিক প্ৰত্যাশিত সামগ্ৰিক চাহিদা লিখি লব
আকৌ আমি জানো যে প্ৰত্যাশিত সামগ্ৰিক চাহিদা AD aggregate demand equal to C bar plus small c into y plus I bar এটো লিখিলক এটো লিখাৰ পিছত এতে কি হ'ব C bar plus I bar যেহেতু এই দুটা ভ্যালু আমাক একেলগে দিছে সামগ্ৰিকভাৱে দিয়া আছে গতিকে এই দুটাক একেলগ কৰিলো C bar আৰু I bar তাৰ পিছত থাকিব কিমান small c into y এই সূত্ৰটো অলপ সৰল কৰি ললো তাৰ পিছত মানখিনি বহাই যাম C bar plus I bar এই গুটেটো মান আমাক দিয়া আছিল 500 কোটি টকা হেতু 500 কোটি বহাই দিলো প্লাস কিমান হ'ব স্মল c মান তো আমি কিমান পাইছো হেতু পাইছো 0.8 ইনটু তাৰ পিছত কি আছিল y মান তো I স্তৰ ইনকাম লেভেল কিমান আছিল 4000 কোটি টকা তাৰ পিছত ইয়াৰ আমি কি লিখিব লাগিব কোটি টকা বুলি লিখিব লাগিব এটা লিখি লব লিখিবলৈ এটা জোৰা নাই এৰে কিমান হ'ব এইটো 500 প্লাস 8 4 গুণ 32 তাৰ পিছত কেটা শূন্য আছে তিনটা শূন্য ইয়া তিনটা শূন্য আছিল সেই তিনটা শূন্য ললো দশমিকৰ পিছত যেহেতু এটা অংক আছে গতিকে দশমিকৰ পিছত এটা শূন্য থাকি যাব অৰ্থাৎ কিমান হ'ব এটা শূন্য নাই বুলি ধৰি ললো হেতু তেতিয়া কিমান হ'ব 3200 টকা হ'ব এটো 3200 ৰ লগত যদি আমি 500 টো যোগ কৰি দিও কিমান হ'ব 3700 কোটি টকা এইটো হৈছে ফাইনাল আনসাৰ তেতিয়া লিখিব লাগিব প্ৰত্যাশিত সামগ্ৰিক চাহিদাৰ পৰিমাণ 3700 কোটি টকা হ'ব ধুনিয়াকৈ লিখি দিব তলত সো আশা ৰাখিছো আপোনালোকে এই কোৱেশ্চনটো ভালকে বুজি পাইছে আৰু মই যিমান পাৰিছো মোৰ যিমান বেষ্ট যিখিনি শিকাবলৈ এফৰ্ট লাগে সেই এফৰ্টখিনি মই দিছো গতিকে আপোনালোকে বুজিবলৈ যত্ন কৰিব এটো আসলে 7 নম্বৰ কোৱেশ্চন মই 7টা কোৱেশ্চনে লৈছিলো ইয়াত আৰু এটা কোৱেশ্চন আপোনালোকক মই কৈ দিব বিচাৰিছো যেটো ইম্পৰ্টেন্ট হয় সেই কোৱেশ্চনটো কি হৈছে সেই কোৱেশ্চনটো আপোনালোকৰ এক্সাৰসাইজতো আছে এক্সাৰসাইজৰ পৰা সেই কোৱেশ্চনটো মই এতিয়া লম আৰু কোৱেশ্চনটো মই কৈ যাম আপোনালোকে কোৱেশ্চনটো লিখি যাব কোৱেশ্চনটো লিখি যাওক প্ৰান্তিক ভোগ প্ৰৱণতা MPC আৰু প্ৰান্তিক সঞ্চয় প্ৰৱণতা MPS সৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা কোৱেশ্চন আহিছিলে 2016 ত এটো কোৱেশ্চন এক্স্যাক্টলি ম্যাথমেটিক্যাল নহয় কিন্তু আমি ইয়াৰ যেটো সলিউশন বা ইয়াৰ যেটো ৰিলেশনশিপৰ কথা কৈছে মাজৰ সম্পৰ্কৰ কথা কৈছে সেই সম্পৰ্কটো আমি কি কৰিব লাগিব এতিয়া গাণিতিকভাৱে আমি দেখুৱাব লাগিব গাণিতিকভাৱে দেখুৱালে সহজ হ'ব তেতিয়া আমি কি কৰিব লাগিব কোৱেশ্চনটো লিখিলে সম্ভৱ আগৰ কৈছো কোৱেশ্চনটো যদি লিখা নাই লিখি লওক প্ৰান্তিক ভোগ প্ৰৱণতা ব্ৰেকেটত লিখিব MPC আৰু প্ৰান্তিক সঞ্চয় প্ৰৱণতা ব্ৰেকেটত লিখিব MPS সৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা আৰু যদি কোন চনত আহিছিলে লিখিব বিচাৰে 2016 ত আহিছিলে কোৱেশ্চনটো তেতিয়া আমি কি লিখিব লাগিব আমি জানো যে এখন অৰ্থনীতিত আমি আনসাৰ কৰি আছো আনসাৰটো লিখিব আমি জানো যে এখন অৰ্থনীতিত সেইখিনি লিখি লওক সেইখিনি লিখাৰ পিছত এখন অৰ্থনীতিত লিখাৰ পিছত y = c + s এটো হ'ব তাৰ পিছত লিখিব এটো লিখাৰ পিছত যত y = জাতীয় আয় এটো লিখিব জাতীয় আয় y = জাতীয় আয় তাৰ পিছত কি লিখিব c = মুঠ উপভোগ c টো কি হৈছে হেতু হৈছে মুঠ উপভোগ c = মুঠ উপভোগ তাৰ পিছত লিখিব s eto যেটো s আছে s = মুঠ সঞ্চয় এইখিনি লিখি লওক তাৰ পিছত আকৌ কি লিখিব লাগিব ধৰা হল নিলিখি আমি কি লিখিম ধৰা হল লিখিব নালাগে এইখিনি লিখি ললে কি হয় এটা মানে y = আমি যেটো লিখিছিলো c + s যেটো y = c + s যেটো লিখিছিলো তাৰ তলত কি লিখিলো y = জাতীয় আয় c = মুঠ উপভোগ বা মুঠ ভোগ আৰু s = মুঠ সঞ্চয় তাৰ পিছত লিখিব লাগিব কি এতিয়া লিখিলক এতিয়া জাতীয় আয় উপভোগ আৰু সঞ্চয়ৰ পৰিৱৰ্তন হৈ এই সম্পৰ্কটো তলত দিয়া ধৰণে প্ৰকাশ পাব তেতিয়া তলত দিয়া ধৰণে প্ৰকাশ পাব বুলি কোৱাৰ পিছত লিখিব del y তাৰ মানে এই y টো পৰিৱৰ্তন হৈছে del y আৰু এই c টো পৰিৱৰ্তন হৈছে হেতু কি হৈছে del c প্লাস কি হ'ব s ৰ পৰিৱৰ্তন হলে কি হ'ব del s এটো হ'ব এইখিনি হোৱাৰ পিছত এতিয়া লিখিব দুয়ো পক্ষতে
দুয়োপক্ষতে ডেল y ৰে হৰণ কৰি পাওঁ ইয়াত লিখি লব দুয়োপক্ষতে ডেল y ৰে হৰণ কৰি পাওঁ কি পাওঁ আমি দুয়োপক্ষতে ডেল y ৰে হৰণ কৰিলে ডেল y বাই ডেল y হ'ব ইকুৱেল টু ইফালে কিমান হ'ব ডেল c এটো যেটো ডেল c বাই কি হ'ব ডেল y প্লাস কিমান আছে ডেল s আছে ডেল s বাই ডেল y হ'ব এখিনি হল তেতিয়া ডেল y ক্যান্সেল 1 থাকিব তাৰ পিছত আমি কি পাইছিলো যেটো ডেল c বাই ডেল y আছিলে ডেল c বাই ডেল y মানে বাই ডেফিনিশন কি আছিলে i পৰিৱৰ্তনৰ ফলস্বৰূপে উপভোগৰ পৰিৱৰ্তনৰ মাজৰ যেটো অনুপাত হেতু কি আছিলে আমি MPC বুলি কৈছিলো ইয়াৰ মানটো কি আছিলে এইটোই আছিলে কি MPC এটো পাইছিলে MPC আৰু প্লাস কি আছে ইয়াত যেটো ডেল s বাই ডেল y অৰ্থাৎ i পৰিৱৰ্তনৰ ফলস্বৰূপে সঞ্চয় পৰিৱৰ্তনৰ অনুপাত সেই অনুপাতটো i পৰিৱৰ্তন আৰু সঞ্চয় পৰিৱৰ্তনৰ মাজৰ অনুপাত হেতু কি বুলি কৈছিলে মাৰ্জিনাল প্ৰপেনচিটি টু সেভ অৰ্থাৎ প্ৰান্তিক সঞ্চয় প্ৰৱণতা মানে কি আছে এটো MPS গতিকে এটো বুজাবৰ কাৰণে লিখিছো এনেকে আস্তানি এইবোৰ লিখি থকাৰ কোনো প্ৰয়োজন নাই আপোনালোকক বুজাবৰ কাৰণে লিখিছো ইয়াৰ তলৰ মই আগত যিখিনি কৈছো সেইখিনি লিখক আৰু ইয়াৰ তলৰ পৰা এতিয়া আমি কি লিখিম তলৰ পৰা তেতিয়া আমি পালো যিহেতু ডেল y বাই ডেল y ইকুৱেল টু পালো 1 তাৰ পিছত কি পালো ডেল c বাই ডেল y যেটো ডেল c বাই ডেল y আছিল তাৰ মান কি পালো এটো পালো MPC আৰু ডেল s বাই ডেল y তাৰ মান কি মান পালো MPS পালো এটো পালো তেতিয়া লিখি দিব লাগিব তলত অৰ্থাৎ এটা যেটো আমি সম্পৰ্কৰ কথা কৈছো অৰ্থাৎ প্ৰান্তিক ভোগ প্ৰৱণতা আৰু প্ৰান্তিক লিখি যাওক অৰ্থাৎ প্ৰান্তিক ভোগ প্ৰৱণতা আৰু প্ৰান্তিক সঞ্চয় প্ৰৱণতাৰ যোগফল 1 হয় হেতু এটা সম্পৰ্ক তাৰ পিছত লিখিব আকো হেতু লিখাৰ পিছত আকো ভিডিওটো পজ কৰিব প্ৰয়োজন হলে যদি লিখিবলৈ মোৰ স্পিডটো বেছি হৈছে তেতিয়া হলে পজ কৰি দিব তেতিয়া আমাক যদি MPC উলিয়াব লগা হয় আকো বুলি কোৱাৰ পিছত MPC ইকুৱেল টু 1 - MPS তাৰ পিছত লিখিব MPS ইকুৱেল টু 1 - MPC এইখিনি লিখি দিব এইখিনি লিখি দিলে ইকুৱেশনটো যিমান নম্বৰ আছে সিমান নম্বৰ পাই যাব তেতিয়া তলত লিখি দিব প্ৰান্তিক ভোগ প্ৰৱণতা এইখিনি কৰি হোৱাৰ পিছত তলত প্ৰান্তিক ভোগ প্ৰৱণতা MPC আৰু প্ৰান্তিক সঞ্চয় প্ৰৱণতাৰ মাজৰ সম্পৰ্ক এনেদৰে প্ৰকাশ কৰিব পাৰি জাৰি দিব কোৱেশ্চনটো আনসাৰ সম্পূৰ্ণ হৈ গল সো फ्रेंड्स আজিৰ ভিডিওত ইমানেই আলোচনা কৰিলো এতিয়া নেক্সট ভিডিওত আমি বিনিয়োগৰ কথা আলোচনা কৰিবলৈ আছে বিনিয়োগটো আলোচনা কৰিম আৰু লগতে এমপ্লয়মেন্ট অৰ্থাৎ যেটো নিয়োগৰ কথা আছে সেই নিয়োগৰ কথাখিনি তাত আলোচনা কৰিবলৈ থাকি গৈছে সেইখিনি আলোচনা কৰিম গতিকে নেক্সট ভিডিওটো অহাৰ আগৰলৈকে আপোনালোকে এই ভিডিওটো অধিক পৰিমাণে শেয়াৰ কৰিব লাইক কৰিব আৰু লগতে কোনোবাই যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব এই যেহেতু এই সকলোখিনি কৰিবৰ কাৰণে কোনো মূল্য দিব নালাগে যেহেতু আপোনালোকৰ কাৰণে মই যথেষ্ট নিজৰ সময়টো খৰচ কৰিব লগা হৈছে গতিকে সেই সময়ৰ মূল্যটো আপোনালোকৰ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইবৰ যোগেদি দিব বুলি মই আশা ৰাখিলো আৰু সদৌ শেষত ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ